এই মুহূৰ্ততে এটা কথা কওঁ যে যোৰহাটত আচলতে যি আজাদ চৌধুৰী আচলতে যি বাসগৃহ আছিলে সেই আজাদ চৌধুৰী বাসগৃহ যেতিয়া উচ্ছেদ চলিলে উচ্ছেদ চলাৰ লগে লগে কিন্তু এই মুহূৰ্তত এটা প্ৰশ্ন যোৰহাটবাসী ৰাইজৰ মাজত অৱতাৰণা ঘটিছে। মই পোনে পোনে এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। আচলতে বাগ্মীবৰ নীলমণি ফুকনৰ আচলতে এই স্থানতে আচলতে বাসগৃহ আছিল, কিন্তু সেই স্থানত আমি এই মুহূৰ্তত যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ আচলতে ঘুগুনি পকৰি দোকান খুলি থকাৰ পৰিলক্ষিত হৈছে। কিন্তু আচলতে এই মুহূৰ্তত যদি এটা কথা কোৱা যায় এই মুহূৰ্তত যদি এটা কথা কোৱা যায় যে ইয়াত আচলতে এই যিসমূহ আচলতে ইয়াত যি ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা ইয়াত যিসকল আচলতে ব্যৱসায়ী ইয়াত এনেদৰে আচলতে ঘৰ দুৱাৰ নিৰ্মাণ কৰি বা ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে, কিন্তু এই নিৰ্মাণ কৰিবৰ বাবে কিন্তু অনুমতি কোনে দিলে বা এই ইয়াত যিধৰণে ভাড়া দিছে সেই ভাড়া দিবৰ বাবে অনুমতি কোনে দিলে কিন্তু সেইটো এতিয়া ৰহস্যৰ আৱৰ্তত। মই পোনে পোনে আৰু এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। আচলতে এই যিখন টিং দি থোৱা আছে আচলতে এই টিং দি থোৱা আচলতে এইটোৱে আছিল সেই নীলমণি ফুকনৰ বাসগৃহলৈ সোমাই যোৱা প্ৰৱেশ দুৱাৰ আছিলে, কিন্তু ইয়াত এই মুহূৰ্তত টিং দি সম্পূৰ্ণ আচলতে যিটো পৰিৱেশ বা যিটো ৰাস্তা এই ৰাস্তাটোৱে কিন্তু ব্লক কৰি থোৱাৰ পৰিলক্ষিত হৈছে। কিন্তু ইয়াত তাৰ বিপৰীতে দেখা গৈছে ইয়াত ঘুগুনি পকৰি দোকান হওক বা আন আন ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত গ্ৰহণ হোৱা পৰিলক্ষিত হৈছে। এতিয়া যোৰহাটবাসী ৰাইজ আছে মোৰ লগত, যোৰহাটবাসী বহুকেইজন যোৰহাটবাসী ৰাইজ আছে। ৰাইজৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতসকল আছে এই গোটেই বিষয়টোৰ ওপৰত আমি সচেতন নাগৰিক আছে, সচেতন নাগৰিক যোৰহাটবাসী ৰাইজৰ মাজত আমি কথা পাতিম। এতিয়া এই মুহূৰ্তত মই পোনে পোনে আপোনাৰ ওচৰলৈকে আহিছোঁ। আচলতে এনে এজন পুৰুধা ব্যক্তি ককা নীলমণি ফুকন, তেখেতৰ বাসগৃহটো যোৰহাটবাসীয়ে যোৰহাট আচলতে যি জিলা প্ৰশাসনেই হওক বা পৌৰসভাই হওক এই বাসগৃহটো সংৰক্ষণৰ ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? হয় চাওক, নীলমণি ফুকন বাগ্মীবৰ নীলমণি ফুকন আমাৰ আচলতে সম্পদ, আমাৰ আৱেগ, অসমৰ জাতীয় জীৱনৰ এজন পুৰুধা ব্যক্তি, এজন সম্ভ্ৰান্ত ব্যক্তি, এজন শ্ৰদ্ধেয় ব্যক্তি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, এজন বিশিষ্ট কবি সাহিত্যিক। গতিকে তেখেতক আচলতে অসম চৰকাৰে আজিলৈকে তেখেতক আপোনাৰ সন্মান দিয়াটো আমি দূৰৰ কথা কৈছোঁ, কিন্তু তেখেতৰ যিটো বাসস্থান সেই বাসস্থানটো আজিৰ তাৰিখত যিটো উচ্ছেদ আপোনাৰ বেদখল চলি আছে সেইটো সঁচাকৈ আজিৰ তাৰিখত দুৰ্ভাগ্যজনক। আমি পৌৰসভাক এই কথাটোত গৰিহণা দিছোঁ। আজি আমি দেখিছোঁ যে বিভিন্ন ঠাইত উচ্ছেদ চলাইছে, কিন্তু অসমৰ জাতীয় জীৱনৰ, অসমৰ সমাজ জীৱনৰ যিজন আদৰ্শ ব্যক্তি, যিজনৰ আদৰ্শত আমি প্ৰতিষ্ঠা হৈ আছোঁ, যিজনৰ ভেটিত আমি থিয় হৈ আছোঁ অসমীয়াসকল, সেইজনক কিন্তু প্ৰতিৰক্ষা দিয়াত, সেইজনৰ আপোনাৰ সম্পদ প্ৰতিৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু যোৰহাট পৌৰসভা ব্যৰ্থ হৈছে, অসম চৰকাৰ ব্যৰ্থ হৈছে। আমি এই স্থানৰ পৰা অসম চৰকাৰ আৰু পৌৰসভাক এইটো কথা আজিৰ তাৰিখত দাবী জনাইছোঁ। আপোনালোকে যেনেকৈ বেলেগ বেলেগ জেগাবিলাক যোৰহাটত উচ্ছেদ কৰিছে, বেলেগ বেলেগ মানুহৰ ঘৰ আপোনালোকে বুলডোজাৰ লগাই ভাঙি পেলাইছে, আমি আশা কৰিছোঁ আপোনালোকে নীলমণি ফুকনৰ বাগ্মীবৰ নীলমণি ফুকনৰ এই সম্পদ ৰক্ষাৰ কাৰণে আপোনালোকে প্ৰয়োজন হ'লে কিন্তু বুলডোজাৰ লগাবলৈ বাধ্য হ'ব লাগিব। আমি যোৰহাটৰ পৰা এই কথাটোহে সঁচাকৈ NB নিউজৰ যোগেদি আপোনালোকক আহ্বান জনাইছোঁ। এই বিষয়টোৰ ওপৰত আচলতে অবাধ বেদখল বুলি ক'ব লাগিব। চাওক, অতি শেহতীয়াকৈ যোৰহাট জিলা প্ৰশাসনৰ বেদখলৰ বিৰুদ্ধে যি এটা উচ্ছেদ অভিযান তাৰ লগত সংগতি ৰাখি যদি আপুনি কথা ক'বলৈ যায়, তেতিয়াহ'লে আজিৰ তাৰিখত আপুনি যি বিষয় সূচাৰে ইয়াত উপস্থাপন কৰিছে তাৰ সম্পৰ্কত ক'ব লাগিব যে অসমীয়া সমাজ জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি ককা বাগ্মীবৰ নীলমণি ফুকনৰ নামত থকা নিজা সম্পত্তি প্ৰায় 5 বিঘাৰো অধিক ভূমি আজি সম্পূৰ্ণৰূপে বেদখলৰ কবলত পৰি নিশ্চিহ্ন হৈ গ'ল, হৈ যাবলৈ যোৱা নহয়, ইতিমধ্যে নিশ্চিহ্ন হৈ গ'ল। আৰু এই যিটো বিষয়, এই বিষয়টো সম্পৰ্কত যোৰহাটৰ পূৰ্বৰ যিসকল উপায়ুক্ত আছিল আজিৰ তাৰিখত নাম উল্লেখ কৰিব পাৰি। বিশাল চোলাংকী ডাঙৰীয়া, বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া, নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, এই আটাইকেইজন জিলা উপায়ুক্তৰ লগত আমি সুশৰীৰে বহি আলোচনাত মিলিত হৈ চক্ৰ বিষয়া মণ্ডলক আনি তেখেতসকলৰ দ্বাৰা পৰিদৰ্শন কৰাইছিলোঁ। কিন্তু অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক বিষয় যে অসমীয়া জাতিটোৱে কোনো কালে অসমৰ যিসকল অগ্ৰজ ব্যক্তি, যিসকল স্বনামধন্য ব্যক্তি, তেখেতসকলক কেতিয়াও আমি সন্মান দিবলৈ শিকা নাই। আজিৰ তাৰিখত কাষৰ ৰাজ্য যদি পশ্চিমবংগলৈ চাওঁ, তেখেতসকলৰ কিংবদন্তীসকলক কিন্তু জীৱন্ত অৱস্থাতে তেখেতসকলৰ যথাযোগ্য সন্মান প্ৰদৰ্শন কৰে। কিন্তু আজিৰ তাৰিখত অসমৰ এই যিটো পথৰ নাম আজি যিজন ব্যক্তিৰ নামত নামাংকিত কৰা হৈছে, যিজন ব্যক্তিৰ আজি সমাজ জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি হিচাপে আমি গণ্য কৰোঁ, বিভিন্ন ক্ষেত্ৰত সামাজিক অনুষ্ঠানসমূহত আমি তেখেতৰ নাম উল্লেখ কৰোঁ, কিন্তু সেইজন ব্যক্তিৰ নিজৰ যিটো চিহ্ন সেইটো আজিৰ তাৰিখে সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গ'ল। এতিয়া যোৰহাট জিলা প্ৰশাসনক এটা কথা আমি উত্থাপন কৰিব বিচাৰিছোঁ, তেখেতসকলে যি উচ্ছেদ অভিযান চলাইছে কেৱল মাত্ৰ নিৰ্দিষ্ট এটা অঞ্চলত সীমাবদ্ধ থাকিলেই নহ'ব। আজি ককা নীলমণি ফুকনৰ নামত থকা প্ৰায় 5.5 বিঘা ভূমি তাতো উচ্ছেদ চলিব লাগিব। এই ভূমি সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব লাগিব। ঠিক সমান্তৰালভাৱে টুকুলা নদীৰ দুই পাৰে বিভিন্ন স্থানত বেদখল আছে, যিটো এটা সময়ত আমি বোকাত নামি প্ৰশাসনৰ লগত ৰঙা চিহ্ন মাৰ্কিং কৰিছিলোঁ। আজি ভোগদৈ নদীত বেদখল আছে বিভিন্ন স্থানত। ইয়াৰ পৰা কিছু দূৰত যদি আপুনি যায়, যোৰহাটৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ একাংশ ভূমি আজি বেদখল কৰি তাত বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে বনিয়া গোষ্ঠীয়ে। এইসমূহতো কিন্তু সমান্তৰালভাৱে প্ৰশাসনে চকু দিব লাগিব আৰু উচ্ছেদ কৰিব লাগিব। কিন্তু আপুনি আজি যিটো বিষয় লৈ ইয়াত আজি উপস্থাপন কৰিছে সেইটোক আমি আপোনালোকক ধন্যবাদ জনাই এটা কথা উল্লেখ কৰিব বিচাৰিম যে এই পুৰুধা ব্যক্তিগৰাকীৰ যিখিনি ভূমি আছে সেইখিনি সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি প্ৰশাসনে চৰকাৰৰ আওতালৈ আনি তেখেতসকলৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
আচলতে বিষয়টো এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিহেতু এজন পুৰুধা ব্যক্তি এনে এজন ব্যক্তিৰ আচলতে যি বাসগৃহত কোনো ধৰণৰ চিনচাপ নাইকিয়া এটা অৱস্থা অবাধ বেদখলৰ কবলত পৰিছে বিষয় চাওক ককা বাগিমন নীলমণি ফুকন ডাঙৰীয়াৰ যি 5 বিঘা মাটি আছে নিৰ্ভেল ৰোডত আমি অসম চৰকাৰ আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু মিউনিচিপেলিটি বৰ্ডক আমি আহ্বান জনাইছোঁ অতি সোনকালে মাটিটো বেদখলমুক্ত কৰি পেলাই অসম যোৰহাট জিলাৰ যিখিনি আঁচনি নতুন আঁচনিৰ কাৰণে কাম কৰিবলগীয়া আছে সেই আঁচনি তাত অন্তৰ্ভুক্ত কৰিবলৈ কাম কৰিব লাগে আৰু লগতে এটা কথা ঠিক যে বিগত সময়ৰ যিখিনি আমাৰ জিলা প্ৰশাসক বিষয়াসকল আছিলে মিউনিচিপেলিটি বৰ্ড আছিলে সেইসকলৰ নিজৰ দুৰ্নীতিগ্ৰস্ততাৰ কাৰণে আজিৰ তাৰিখত ইমানখিনি মাটি নীলমণি ককা তেখেতৰ নামত থকা মাটিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এটাই কথা আমি প্ৰশাসনক আহ্বান কৰোঁ যে অতি সোনকালে মাটিখিনি উদ্ধাৰ কৰি পেলাই চৰকাৰ নিজৰ কামত ব্যৱহাৰ কৰক আৰু লগতে এটা কথা আমি স্পষ্ট যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত সময়ৰ পৰা যিটো ভোগদৈ যিটো বেদখল হৈ আছে টোকলাই বেদখল হৈ আছে আপোনাক ৰজাবাৰীৰ পৰা আপোনাৰ এই বাইপাছ পাৰ হৈ সেই মাটিখিনি আজি ঠেক হৈ গুচি গ'ল সেই মাটিখিনি উদ্ধাৰ কৰিব লাগে অতি সোনকালে বিশেষকৈ যে যোৰহাটখন ইতিমধ্যে বিকশিত নগৰী হিচাপে আগবাঢ়ি গৈছে আৰু বিভিন্ন প্ৰকল্প ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিন্তু চৰকাৰে এই তাৰিখত মাটি বিচাৰি হাবাথুৰি দেখুৱাইছে চৰকাৰে মাটি হাবাথুৰি খোৱাৰ পৰিপ্ৰেক্ষিতত যিটো আজিকালি আঁচনিসমূহ ইয়াত হৈ উঠা নাই আমি প্ৰশাসনক অতি সোনকালে আমি যিখিনি মানে বেদখল হৈ আছে ককা নীলমণি ফুকনৰ যি 5 বিঘা মাটি সেই মাটিখিনিৰ লগতে বিভিন্ন বেদখল হৈ থকা মাটিখিনি উদ্ধাৰ কৰি পেলাই বিভিন্ন প্ৰকল্প কৰি পেলাই আমাৰ নগৰখন অতি সোনকালে আটক ধুনীয়া কৰি তুলিবলৈ আমি আহ্বান জনাইছোঁ আৰু এজন আছে এই গোটেই বিষয়টোৰ কথাত মই আপোনাক এটা কথা উত্থাপন কৰিব বিচাৰোঁ যে অসম সাহিত্য সভাৰ এই ভূমিটো আচলতে ইয়াত এটা প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰক আবেদন কৰিছে ইয়াত কেনেধৰণে কি কৰাটো নিশ্চয় এই ক্ষেত্ৰত আমি এই নীলমণি ককা বাসগৃহ যি অবৈধভাৱে দখল এই ক্ষেত্ৰত অসম জাতীয়বাদী যুৱ ছাত্ৰতে আগৰ নেতৃত্বসকলে হওক বা আগতেও আয়ুক্তক জনাই আহিছিলে কিন্তু তেতিয়া কোনো তেনেকুৱা ফলপ্ৰসূ নহ'লে কিন্তু বৰ্তমান যি যোৰহাট জিলাৰ আয়ুক্ত ডাঙৰীয়া আছে বা পৌৰসভা যি শেহতীয়াকৈ আমি কিছুমান স্থিতি অৱলম্বন কৰা দেখিছোঁ এই ক্ষেত্ৰত আমি ভাবিছোঁ যে নীলমণি ককাৰ এই যিটো প্ৰকল্প বা সাহিত্য সভাৰ পৰা যি প্ৰস্তাৱ আগবঢ়াইছে সেই প্ৰস্তাৱত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সহমত আগবঢ়াইছোঁ আমি ভাবোঁ অসম চৰকাৰখনে যে যোৰহাটৰ যি পুৰুষোদ্ধাৰ ব্যক্তি বা অসমীয়া জাতিৰ ক্ষেত্ৰত যি আমাৰ নীলমণি ককাৰ পুৰুষোদ্ধাৰ ব্যক্তি যথেষ্ট অৰিহণা আছে তেওঁ নামত অসম চৰকাৰে এটা যে প্ৰকল্পৰ ইয়াত চৰকাৰীভাৱে এটা প্ৰকল্প হোৱাটো আমিও বিচাৰোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা